একবিংশ শতিকাটো এনে দুৰৱস্থাৰ মাজত দিন অতিবাহিত কৰিছে একাংশ গঞা ৰাইজে। বছৰ বছৰ ধৰি নাপালে PMAYৰ এটি গৃহ, লাভ নকৰিলে উজলা যোজনাৰ অধীনত ৰন্ধন গেছৰ সংযোগ, খৰিৰ ধোঁৱাৰ মাজতে ৰান্ধিছে ভাত। সিগাৰেট খালে যেনেকৈ ধোঁৱাৰ পৰা কেঞ্চাৰ হয়, তেনেকৈ আমি যদি খৰিৰে জুই জ্বলাই আমি খাদ্য বনাওঁ, তেতিয়া মানুহগৰাকীৰ কি হয়, ধোঁৱা সোমাই সোমাই পৰৱৰ্তী সময়ত কেঞ্চাৰ হয়। এই কথা কোনে উপলব্ধি কৰিলে যে মহিলাসকলক বচাব লাগিব, এই কথা নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপলব্ধি কৰিলে আৰু ঘৰে ঘৰে বিনামূলীয়া উজলা গেছৰ কানেকশ্যন দিয়া আৰম্ভ কৰিলে। নেতা মন্ত্ৰীয়ে ভাষণৰ ফুলজাৰি মৰাটো ঠিকেই মাৰে, বাস্তৱত এয়া গাঁৱৰ দুখীয়া দৰিদ্ৰ ৰাইজৰ দুখ দুৰ্দশাই কুলাই পাচিয়ে নধৰা হৈছে। চৰকাৰৰ নেতা মন্ত্ৰীৰ বাম ফুটনিৰ বিপৰীতে আমি নিৰ্বাচন কৰিছিলোঁ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি তথা গৃহ পঞ্চায়তৰ অন্তৰ্গত মুৰাবস্তি গেলেকা বালিজানৰ লগতে বেলগুৰি গাঁৱৰ ৰাইজ কেনে দুৰৱস্থাৰ মাজত দিন অতিবাহিত কৰিছে। আমাৰ বোকাখাটৰ সাংবাদিক উত্তম শৰ্মাৰ গ্ৰাউণ্ড জিৰোত পোহৰলৈ আহিল এইসমূহ দৃশ্য। উত্তম শৰ্মা প্ৰথমে গৈ উপস্থিত হৈছিলগৈ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ পঞ্চায়ত মহমাইকী গাঁও পঞ্চায়তৰ মুৰাবস্তিত। এইটো হৈছে মুৰাবস্তি গাঁৱৰ কুলাই গোৱালাৰ বাসগৃহ। চাওকচোন কেনে কৰ্তব্যময় তথা অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত দিন কটাবলগীয়া হৈছে। ঘৰৰ খেৰৰ ছালৰ ফুটাৰে দিনত সূৰ্যৰ পোহৰৰ লগতে নিশাৰ আকাশৰ তৰাও দেখা পোৱা অৱস্থা। ঘৰটোৰ বেৰকেইখনো নাই, নিশা শুবলৈ এখন বিচনাৰ অভাৱ। পতি পত্নী দুয়োৱে অতি দুখ লগা অৱস্থাৰ মাজেৰে অতিবাহিত কৰিছে দিন ৰাতি। বৰষুণ দিলেতো অথাই সাগৰত পৰাৰ দৰে অৱস্থা হয় দুয়োৰে। বৰ্তমানলৈকে লাভ কৰা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ গৃহ, লগতে লাভ কৰা নাই উজলা যোজনাৰ অধীনৰ ৰন্ধন গেছৰ ব্যৱস্থাৰ উপৰিও অন্যান্য চৰকাৰী সা সুবিধা। নাই পোৱা। চৰকাৰী ঘৰ নাই পোৱা? লেট্ৰিন চেটিন নাই। চৰকাৰী আৰু কিবা আঁচনি পাইছে নেকি? নাই পোৱা। একোৱে পোৱা নাই? নাই। আপুনি ৰাতি ক'ত শুৱে? বিচনা নাই দেখা ইয়াত। মাটিতে শুৱে? তাৰ পাছত আমাৰ সাংবাদিক উত্তম শৰ্মা উপস্থিত হৈছিলগৈ মুৰাবস্তিৰে এইগৰাকী আকালি মুৰাৰ বাসগৃহত। ৬০ৰ ঊৰ্ধৰ এইগৰাকী বৃদ্ধায়ো বৰ্তমানলৈকে লাভ কৰা নাই কোনো ধৰণৰ চৰকাৰী সা সুবিধা। কোনোই নাই, নাই পোৱা। চৰকাৰৰ একো বস্তু আঁচনি নাই, কোনোই নাই। চৰকাৰী ঘৰ নাই, নাই, একোৱেই পোৱা নাই। বিচাৰিলে কি বুলি কয়? পাবি পাবি বুলি কৈ থাকে আৰু ক'ত এতিয়া পালেহে মই কম পাইছোঁ বুলি। পোৱাই নাই, একোৱেই বস্তু পোৱা নাই। পঞ্চায়তৰ মানুহ আহে নাই? আহে, এইফালেতো আহে বাৰু, তো খালি হৈ যে নম্বৰ লিখি ৰাখে ঘৰত আৰু যায়। ঘৰ নাই, দুৱাৰ নাই, একোৱেই নাই। পোৱা নাই দেই, মিছা কথা কেলে ক'ম। বহুত মানুহে পাইছে বুলি কৈছে। জানো, আমাৰ গাঁৱততো একোৱেই পোৱা নাই। আপুনি একো নাই পোৱা নেকি? একোৱেই নাই। চৰকাৰী পেঞ্চন পাইছে নাই? কোনোৱে পোৱা নাই। চৰকাৰী ঘৰ নাই, একো নাই। অৰুণোদয় আঁচনি? মোৰ ল'ৰা 4টা আছে, ছোৱালী নাই। কি কৰে মানুহে? কি কৰে আপোনালোকৰ? কাম কৰে বাগানত, বুঢ়াটো গৈছে কাম। ভোট দিবলৈ যায় নাই আপুনি? যাওঁতো। ভোট দিয়ে? অঁ। ভোট বিচাৰি মানুহ আহে নাই? আহে, কাগজ দি থৈছে নহয়। ভোট বিচাৰি আহি কি কয়? ভোট দিবলৈ যাব লাগে, ভোট দিব লাগে, পেংক পাক বাজাই দিব লাগে, হ'লে চৰকাৰে চবটা উঠি যাব। এই মানুহকেইটা যে ঘৰতে মৰি থাক। এইগৰাকী গেলেকা বালিজানৰ মংগল বৰাইক ককাৰ দুৰৱস্থাক লৈ ইতিমধ্যে বহুকেইটা প্ৰতিবেদন নৰ্থ ইষ্ট নাৱে প্ৰস্তুত কৰি উলিয়ালো যদিও আজি পৰ্যন্ত বাৰম্বাৰ আবেদন নিবেদন কৰিও এটা PMAYৰ গৃহ লাভ নকৰাত ক্ষোভ উজাৰিলে মংগল ককাই। চৰকাৰৰ পৰা একো পোৱা নাই। চাউলৰ কাৰ্ডত চাউলটো পাই আছোঁ, বৰ্তমান একো পোৱা নাই আঁচনি। নিউজো বাজিলে আপোনাৰ? নিউজতো গ'ল,
চবতেই গ'ল বৰ্তমান মানুহে চালে তো মানুহ দুৰ্বলতা হৈ আছে পৰ্যন্ত তাক কিবা এটা দিব লাগে সহায় পৰ্যন্ত চৰকাৰৰ পৰা তোমাৰ একো সহায় পোৱা নাই আৰু চাউলৰ কাৰ্ডটো পাই আছোঁ অকল চাউলখিনি পাই আছে, চাউলখিনি পাই আছোঁ ঘৰটো নাপালে। নাপালোঁ বাৰু ঘৰটো নাপালে পেঞ্চনৰ পইচা পোৱাটো বৃদ্ধ পেঞ্চনটো পাব লাগিছিলে সেইটোতো পোৱা নাই কি চৰকাৰ বনালে আজি যক নাই বুলি মাইকী সোপাত 10,000 টকা দিছে মতা সোপাত 1,000 টকা পইচা পোৱা নাই অৱশ্যে আমি কি ভৰ দিয়া নাই নেকি চৰকাৰক আমি এটি নাই কৰা নেকি আমিতো কৰি আছোঁ নহয় এতিয়া আহি পালে ইলেকশ্যন এতিয়া আমি চৰকাৰক যিও নহওক চৰকাৰ আমি ৰাখিমেই চৰকাৰে নেপেলাওঁ গতিকে আমাক চাব লাগে কিয় নাচাওঁ নাই দেখা সেইটোতো চাব লাগে নে গেছ চেছ পাইছে নেকি চৰকাৰৰ আঁচনিৰ গেছ? একোৱে পোৱা নাই আনকি মই তোমাৰ স্কুলৰ ল'ৰা ছোৱালী তোমাৰ এই আনন্দবাদীৰ আমাৰ গেলেকা বালিজানী স্কুলত তোমাৰ পাছ হৈ গ'ল পৰ্যন্ত এতিয়াৰ পৰা বহি লিব পৰা নাই বেগ লিব পৰা নাই এই আমাৰ এই আকাশ ফুকনে যেনেকৈ ধৰ তাক ক'লোঁ যেন তেনে 2টা বেগ ওলাই দিলে মোক দিলে আকাশ ফুকনে এই গোঁসাই বাগান বৰ্তমান আৰু কোনো দিয়া নাই ভোট বিচাৰিবলৈ অহা নাই অৱশ্যে বৰ্তমান মই নিজেই চিন্তা কৰিছোঁ চৰকাৰৰ ভোটটো দিবই লাগিব কৰ্তব্য হয় নহয় চৰকাৰৰ মানুহৰ যেতিয়া কৰ্তব্য দিবই লাগিব বৰ্তমান আমাক দেখা নাই কিয় আমাকতো কৰ্তব্যটো চাব লাগিব পৰ্যন্ত কাম কাজটোতো আৰু একোৱেই পোৱা নাই যেতিয়া চৰকাৰখিনিতো বেয়াই লাগি আছে ধৰ আৰু যেতিয়া পালে হয় তেতিয়াতো আৰু ভাল লাগিলে হয় যে না চৰকাৰে আমাক চাইছে যাতেকে আমি চৰকাৰৰ কৰ্তব্য জীয়াই ৰাখিব লাগিব পৰ্যন্ত আমি জীয়াই ৰাখিমেই কৰ্তব্য দিয়ক নিদিয়ক পৰ্যন্ত ভগৱানে চাইছে এহেঁতক খোপাক কি কৰিছে পৰ্যন্ত এহেঁতক জানক ঠিক সেইদৰে মুৰাবস্তিৰ 2-1 গাঁওবাসীয়ে চৰকাৰী আঁচনিৰ নামত এটা টিঙৰ শৌচালয় লাভ কৰিছে বা বৰিঙৰ জৰিয়তে খোৱা পানীৰ সুবিধা লাভ কৰিছে গাঁওখনত স্থাপন কৰা হৈছে চৰকাৰী জলজীৱন আঁচনি অৱশ্যে কাম সম্পূৰ্ণ নোহোৱা বাবে বৰ্তমানো উপলব্ধ হোৱা নাই উক্ত আঁচনিৰ পানী জংঘলৰে আৱৰি পৰিছে পানীৰ একাংশ টেপ কিন্তু আজিলৈকে কোনো এটা টেপৰে নোলাল জলজীৱন আঁচনিৰ পানী বৰ্তমানো অন্যান্য কি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত আমি গাঁওবাসীৰ মুখেৰেই শুনাই লৈছোঁ মই আমাৰ একোৱে নাপাওঁ ঘৰো নাপাওঁ বা চৰকাৰৰ পৰা পইচা দি আছে সেইটোও নাপাওঁ সেইকেইটা একো নাপাওঁ আমি বিচাৰি যাবলৈ মানে মানুহকেইটা আহিব এই আমুক দিনত দিব তামুক দিনত দিব এই আমুক আৰু হেৰি দিব এনেকৈ আমাক কৈ দিয়ে নাহে আৰু ঘূৰাই আমাৰ পইচাও নহয় আৰু ইমান পইচা আমি পাহাৰৰ পৰা বুটলি আনিম খৰি চৰি সেইকেইটাতে মই ভাত বনাওঁ খাওঁ নাই একো নিদিয়ে আমাৰ একোৱে নায়েই এইকেইটা বস্তু নাই পোৱা চৰকাৰী ঘৰ নাপাওঁ আমি একোৱে নাই পোৱা লেট্ৰিন এটা পাইছোঁ ইয়াত খৰি চৰি সোমাই পেলাই থৈছোঁ আৰু কি কৰিম ইয়াত আছে আহিব আৰু দিলে আমাক কাগজ দিলে যে আমুকা দিবি তামুকা দিবি বোলে এতিয়া আৰু আমাৰতো এইকেইটা চৰকাৰকতো আমাৰ একোৱে পোৱাই নাই তো আমি চৰকাৰক দিয়ে কি লাভ দি চৰকাৰে আমাৰ এইটো মমাইখি পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ এইটো আমাৰ লাষ্ট এৰিয়াৰ এইটো গাঁও এটা মুৰাগাঁও বুলি কয় কিন্তু আজিলৈকে ইয়াত একো চৰকাৰী আঁচনি তেনেকুৱা ঘৰ দুৱাৰটো চৰকাৰে বহুতে দি আছে কিন্তু আমাৰ ইয়াত একো ঢুকি নাপায় তাৰপাছত আমিও নিবেদন কৰিয়ে থাকোঁ পঞ্চায়তৰ পৰা মানুহ আহে ভোটৰ সময়ততো প্ৰায়ে আহিয়ে থাকে সোমাই থাকে কৈ বহুতেই প্ৰতিশ্ৰুতি দিয়ে যে আমুকা কৰি দিম তামুকা কৰি দিম যেতিয়া ভোট আদায় হৈ যোৱাৰ লগে লগে ইয়াত কোনো আৰু ঘূৰি নাচায় তাকে এইবিলাক দুখৰ কথা যাতে এবাৰ ভোট বিচাৰি তেনেকুৱা আমাৰ মিটিং মাটাং কৰিবলৈ আমি বন্ধ কৰিছোঁ আমাক মানে প্ৰতিশ্ৰুতি যোনকেইটা দিয়ে আগতে বহুত মানে বহুত ভুৱা কথাকেইটা পাতি যায় সেইটো কাৰণে এইবছৰ আমি মানে সিহঁতক সোমাব দিয়া নাই এতিয়া এনেই লিষ্ট কোনকেইটা মানুহ আহে আৰু লিষ্টবিলাক মানে বিলাই গৈ আছে যে বোলে ভোটটো বোলে আমুকাক দিবি তামুকাক দিবি এনেকুৱা বোলে
আঁচনি একোৱেই পোৱা নাই নেকি? আঁচনি নাই পোৱা। উজালা জ্যোতি গেছ একোৱে নাই পোৱা। কিহত বনায় মানুহে ভাত? কিহত বনায়? এই পাহাৰৰ পৰা খৰি বাগানৰ পৰা খৰি কাঠ বুটলি আনে, তেনেকুৱাই বনায় আৰু। লেট্ৰিন পাইছে নাই চৰকাৰে? নাই পোৱা। চৰকাৰী লেট্ৰিন নাই পোৱা। চৰকাৰী ঘৰো পোৱা নাই? চৰকাৰী ঘৰো পোৱা নাই, লেট্ৰিনো পোৱা নাই। আঁচনি এনেকুৱা আঁচনিবিলাকতো শুনি পাইছোঁ বোলে দুখীয়া মানুহ দি আছে বোলে, কিন্তু আমাৰ এইটো গাঁৱত প্ৰায় মানে আমাৰ এইটো ৱাৰ্ডৰ মানে একফাল ৱাৰ্ডটোত আমাৰ মানে এইবিলাক একো আঁচনিয়ে ঢুকি পোৱা নাই। পঞ্চায়তৰ লোক কোনোবা আহে নাহে? পঞ্চায়তৰ মানুহকেইটা ইলেকশ্যন সময়তহে আহে, মানে এনেকুৱা দুখৰ সময়ত কিন্তু নাহে। চৰকাৰী পকী ঘৰ পাইছে এইখন গাঁৱত? এইখন গাঁৱত এইটো আনে এটাও পোৱা নাই? নাই পোৱা। কি কয় তেওঁলোকে? কি কয়? তেওঁলোকে কয় যে আমাক বোলে যেনেকৈ কয় মানে পাবি বুলি কৈ থাকে, কিন্তু আজিলৈকে এতিয়া ঘৰ ছাৰ্ভিচ কৰি গৈ থাকে, কিন্তু আজিলৈকে আমি এটা সুবিধা পোৱা নাই। কিন্তু সুবিধা মানে ঘৰ নাই পোৱা আৰু নেকি? নাই। এপ্লাই কৰা হৈছে নাই? এপ্লাই কৰা হৈছিলে, তাৰপিছত আৰু সিহঁতে দিম বুলি কৈ আৰু দিয়া নাই এতিয়ালৈকে। কোনে পঞ্চায়তে দিম বুলি? পঞ্চায়তত। কিমান দিন হ'ল এপ্লাই কৰা? এপ্লাই 1 বছৰ হৈ গ'ল। এইটো 2023তে কৰিছিলোঁ, এই 24 হ'ল। বিচাৰি গ'লে কি বুলি কয়? দিম বুলি কৈছিলে। আৰু কি আঁচনি পাইছে? আঁচনিটো একো এতিয়ালৈকে পোৱা নাই, আৰু অকল চাউলেই পাই আছোঁ। চৰকাৰী লেট্ৰিন নাই, লেট্ৰিন নাই। উজালা জ্যোতি গেছ নাই পোৱা। একো পোৱা নাই? একো পোৱা নাই। অৰুণোদয় আঁচনি? নাই পোৱা। একোৱে পোৱা নাই? নাই। ভোট বিচাৰি আহে নাই মানুহ? আহে। কি কয় সি কয় যে মই আজি কালি দি দিম, কিন্তু সিহঁতি আৰু ভোটটো লৈ লয় আৰু গুচি যায়। চব ঠিক ভোট দিয়াৰ আগত চব দিম বুলি কয়? আগতে কয়, তাৰপিছত নিদিয়া? নাই। ইপিনে ইয়াৰ পিছত আমাৰ সাংবাদিক উত্তম শৰ্মা গৈ উপস্থিত হৈছিলগৈ বোকাখাটৰ বেলগুৰি গাঁৱত। ৰাস্তা ঘাটৰ অৱস্থা দেখিছেই নহয়, নদীৰ ওপৰেৰে পাৰ হ'বলৈ এখন দলং নাই। তুলুং ভুতুং নাৱেৰে ছাত্ৰ ছাত্ৰী পাৰ হৈ যাবলগীয়া হয় স্কুললৈ। সেয়েহে এইবাৰ কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থীকে ভোট প্ৰদান নকৰে এইখন কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত বোকাখাটৰ বেলগুৰি গাঁৱৰ ৰাইজে। লগতে সকলো ৰাজনৈতিক দলৰ নেতা পালি নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰি গাঁৱৰ প্ৰৱেশ পথতে জাননী আঁৰিলে গাঁওখনৰ ৰাইজে। অৱশ্যে গাঁওখনত ভোটকেন্দ্ৰ স্থাপনক লৈ সন্মতি প্ৰদান কৰিলে গাঁওবাসীয়ে। উল্লেখযোগ্য যে ভোটকেন্দ্ৰ স্থাপনৰ পূৰ্বে ওজৰ আপত্তি খাটিয়ান লোৱাৰ লগতে আলোচনাত মিলিত হয় প্ৰশাসন। পিছে ভোটকেন্দ্ৰ স্থাপন কৰিলেও ভোট প্ৰদান নকৰাৰ সিদ্ধান্ত গাঁওবাসীৰ। এইবাৰ ভোট নিদিওঁ বুলি সিদিনাখনো নিউজত কৈছোঁ, আৰু এতিয়াও আমি ভোট নিদিওঁ বুলি গোটেই ৰাইজে মিলি পেলাই নিদিওঁ বুলিয়ে ভাবিছোঁ, মানে যাতে কেলে যিমানে নিবাসী নাহক যাতে ভোট ইয়াত ল'ব কৰিবৰ কাৰণে দিবৰ কাৰণে আমি এটাই ভাবিছোঁ, যাতে গোটেই গাঁৱৰ মানুহে যিটোৱে দল নহওক আহি পেলাই আমাক ধুনীয়াকৈ লিখা মেলা কৰক, বোলে আমিয়ে বোলে দলংখন বা ৰাস্তাটো ভালকৈ বনাই দিম, তেনেকুৱা বুলি যদি কোনোবাই প্ৰতিশ্ৰুতি দিয়ে, তেতিয়া ৰাইজৰ মানুহ আমি যোন দলকে নহওক, যোনটো দলে আমাক যেতিয়া প্ৰতিশ্ৰুতি দিব আমি সেই দলকে ভোট দিম, চব ৰাইজে দিম, আৰু ধুনীয়াকৈ তাক উঠাম বাৰু ভোটত। আৰু ৰাস্তা ঘাটকেইটা আমাক যাতে ভাল কৰি দিব লাগে। এটাই কাৰণ, তো আমাক মানে বেলগুৰি ৰাইজক ৰাস্তা দলং, তো সেইটো বহুত দিনৰ পৰা আজি প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু কৰা নাই। তো আমি বহুত এপ্লিকেশ্যনো দিছোঁ অতুল বৰা ছাৰক, তো আজিলৈকে আমাক মানে প্ৰতিশ্ৰুতি দি পেলাই কামবিলাক কৰা নাই। তো সেইটো কাৰণে আমি সকলো ৰাইজে সিদ্ধান্ত লৈছোঁ, এইবাৰ অহা 19 তাৰিখে ইলেকশ্যনটো আমি ভোট বৰ্জন কৰিবলৈ আমি বাধ্যতা হৈছোঁ। তো আমাক যদি আমাৰ পৰা যদি ভোট লাগে, তেওঁলোকক আধা হিলা কৰি আমি তেতিয়াহে স্বীকৃতি দিয়ক, আধা হিলা তেতিয়াই আমি ভোট দিবলৈ ৰেডি হ'ম। প্ৰথমটো কাৰ্যসূচী যেতিয়া আমি আৰম্ভ কৰিছিলোঁ, তেতিয়াৰ পৰা এতিয়ালৈকে কোনো ৰাজনীতিৰ নেতা বা পালি নেতা কোনো এতিয়ালৈকে আমাৰ গাঁৱত প্ৰৱেশ কৰা নাই, আৰু সিহঁতে আমাৰ ওপৰত বা কিবা এটা এগ্ৰিমেণ্ট ধৰি লওক লিখিত আকাৰে আমাক কোনো এতিয়ালৈকে লিখিত আকাৰে দিবলৈও কোনো ৰাজনীতিৰ নেতা পালি নেতাও অহা নাই। সেইকাৰণে আমি এই কাৰ্য আমি চলাই গৈ থাকিম, বিধানসভা ইলেকশ্যনেই আহক বা পঞ্চায়ত ইলেকশ্যনেই আহক, আমি এই কাৰ্য চলাই গৈ থাকিম যেতিয়ালৈকে ৰাজনীতিৰ মেইন নেতা আহি পেলাই আমাৰ লগত কথোপকথন কৰি ৰাইজৰ লগত মানে চুক্তি স্বাক্ষৰ কৰি দিব লাগিব যে আমাৰ এই বেলগুৰি ৱাৰ্ডখনত 3খন গাঁও আছে, এই 3খন গাঁৱৰ যিটো মেইন যিটো পথ, এই পথটো নিৰ্মাণ কৰি দিব লাগে, আৰু নদীৰ মাজখনত আমাৰ দলং এখন নিৰ্মাণ কৰি দিয়ক বুলি সিহঁতে প্ৰতিশ্ৰুতি দিয়ক, আৰু লিখিত ৰূপে স্বাক্ষৰ কৰি দিয়ক। তেতিয়া আমি সমস্ত ৰাইজে যিটো দলে আমাক লিখিত ৰূপে স্বীকৃতি দিব, সেই দলক আমি সমস্ত ৰাইজে একমুঠ হৈ তাকেই ডাইৰেক্ট ভোট দিম। নিৰ্বাচন আহে, নিৰ্বাচন যায়, নেতা মন্ত্ৰীও সলনি হৈ থাকে, কিন্তু সৰ্বসাধাৰণ ৰাইজৰ সমস্যা হৈয়ে থাকে।
তাৰ কোনো সলনি অথবা পৰিৱৰ্তন নহয়। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।